বহুত কেণ্ডিডেটছ যিসকলৰ নাম ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টত আহিছিল তেওঁলোকৰ নাম ছেকেণ্ড যিখন প্ৰফেশ্যনেল লিষ্ট ওলাইছিল সেই লিষ্টখনত কিন্তু তেওঁলোকৰ মাৰ্কছখিনি অহা নাই ঠিক আছে নমস্কাৰ 5550 এলপি ইউপি পোষ্টৰ কাৰণে ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টৰ এখন নোটিছ ওলাইছিল আৰু সেইমতে আজি ডিডব্লিউৰ পৰা ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্ট দিলে কিন্তু তেওঁলোকে কোনো ৰিজাল্টছ দিয়া নাই বাট কেণ্ডিডেটছখিনি নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ড মাৰি নিজৰ ৰিজাল্টছ চেক কৰিলে কিন্তু চবতকৈ বেয়া খবৰ হ'ল যে বহুত কেণ্ডিডেটছ যিসকলৰ নাম ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টত আহিছিল তেওঁলোকৰ নাম ছেকেণ্ড যিখন প্ৰফেশ্যনেল লিষ্ট ওলাইছিল সেই লিষ্টখনত কিন্তু তেওঁলোকৰ মাৰ্কছখিনি অহা নাই ঠিক আছে বাট তেওঁলোকৰ মাৰ্কছ কিন্তু কাৰ্ট অফৰ মাৰ্কছতকৈ বেছি আছে তো সেইকাৰণে আপোনালোকে নেক্সট কি ষ্টেপ ল'ব পাৰিব সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত তো এতিয়া কথাটো হ'ল যদি আপোনালোকৰ নামছখিনি ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টত আছিলে আৰু কিন্তু ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত আপোনাৰ যিটো মাৰ্কছ বা আপোনালোকৰ যিটো মানে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ড মাৰাৰ পিছত আপোনালোকৰ দেখাইছে যে আপোনালোকে চিলেক্ট হোৱা নাই ঠিক আছে তেনেহ'লে আপোনালোকে টেনশ্যন নল'ব কাৰণ ইয়াত তেওঁলোকে ডিডব্লিউৰ ফালৰ পৰা এখন নোটিছ ওলাইছিলে আৰু সেই নোটিছখনত তেওঁলোকে কেইবাটা ইম্পৰ্টেণ্ট পইণ্টছ মেনশ্যন কৰি দিছিলে ঠিক আছে তো আপোনালোকে টেনশ্যন নলৈ আপোনালোকে নাৰ্ভাছ নহয় কেইটামান ষ্টেপছ আছে সেইখিনি আপোনালোকে ফ'ল' কৰিব লাগিব ঠিক আছে আৰু কি একশ্যন নেচেচাৰী একশ্যন ল'ব লাগিব সেইখিনি মই আপোনালোকক বুজাই দিম ঠিক আছে তো তেওঁলোকে কিন্তু নোটিছখনত মেনশ্যন কৰিছে এনি ক্লেইম ফৰ এপইণ্টমেণ্ট টু দ্য পোষ্ট অফ টিচাৰ্ছ অন দ্য বেচিছ অফ মেয়াৰ এপিয়াৰেঞ্চ অফ নেম ইন প্ৰফেশ্যনেল ৰিজাল্টছ উইল নট বি এণ্টাৰটেইন ঠিক আছে ইয়াত তেওঁলোকে মেনশ্যন কৰিছে যে এই যে প্ৰফেশ্যনেল ছেকেণ্ড প্ৰফেশ্যনেল যিখন মেৰিট লিষ্ট আছে বা ফাৰ্ষ্ট প্ৰফেশ্যনেল লিষ্টত নাম আছিলে খালি প্ৰফেশ্যনেল লিষ্টত বা প্ৰফেশ্যনেল ৰিজাল্টছত নাম আহিলে কিন্তু যে ফাইনেল মেৰিট লিষ্টত নাম আহি যাব বা ফাইনেল এপইণ্টমেণ্ট পাই যাব তেনেকুৱা নহয় ঠিক আছে তো সেইকাৰণে আপোনালোকৰ কিন্তু এতিয়াও চান্স আছে কাৰণ মই তলত গৈ নেক্সট কি ষ্টেপ আছে আপোনালোকক বুজাই দিম ঠিক আছে তো ইয়াত তেওঁলোকে ক্লিয়াৰলি মেনশ্যন কৰিছে যে মেৰিট লিষ্টত প্ৰফেশ্যনেল মেৰিট লিষ্টত যে নাম আহিলেই তেওঁলোকে ফাইনেল চিলেকশ্যন হৈ যাব তেনেকুৱা নহয় ঠিক আছে এতিয়া আপোনালোকৰ চান্স আছে ছেকেণ্ড কথাটো হ'ল appointment letters will be issued only to the candidate whose name appears in the final results to be published in due course of time ঠিক আছে তো ইয়াত ওপৰত 4 নম্বৰ পইণ্টটো তেওঁলোকে কৈছে যে যিসকলৰ প্ৰফেশ্যনেল লিষ্টত নাম আছে তেওঁলোকৰ কিন্তু এতিয়ালৈকেও ফাইনেল হোৱা নাই যে তেওঁলোকে এপইণ্টমেণ্ট পাব ঠিক আছে আৰু 5 নম্বৰ পইণ্টত তেওঁলোকে এইটো মেনশ্যন কৰিছে যে যিসকলে মানে ফাইনেল লিষ্টত তেওঁলোকৰ নাম আহিব বা ফাইনেল ৰিজাল্টত তেওঁলোকৰ নাম আহিব অনলি সেই কেণ্ডিডেটছখিনিক এপইণ্টমেণ্ট লেটাৰ দিব ঠিক আছে তো সেইকাৰণে আপোনালোকক কিন্তু টেনশ্যন নলয় কিন্তু আপোনালোকক কিন্তু অলপ মানে কনচিয়াছ হৈ আপোনালোকে মানে যি আপোনালোকে কৰিব লাগে সেইখিনি আপোনালোকে কৰিব লাগিব ঠিক আছে এতিয়া 8 নম্বৰ পইণ্টত তেওঁলোকে কৈছে যে the provisional results will automatically get cancelled once the next provisional results final results is published তো যেতিয়া আপোনালোকৰ ফাইনেল ৰিজাল্টছখিনি পাব্লিছ হ'ব সেইখিনি পাব্লিছ হোৱাৰ পিছত এতিয়া যিখিনি ৰিজাল্টছ আছে সেইখিনি কিন্তু আপোনাৰ অট'মেটিকেলি কি হ'ব আপোনালোকৰ কেনচেল হৈ যাব ঠিক আছে এতিয়া আহিম আপোনালোকৰ চবতকৈ ইম্পৰ্টেণ্ট যিখিনি পইণ্ট সেইটো ঠিক আছে এইটো কথাটো হ'ল ফৰ এনি genuine grievance the candidate may visit office of the undersigned as follows with all supporting documents ঠিক আছে তো ইয়াত আপোনালোকৰ মেইন কথাটো হ'ল আপোনালোকৰ নামছখিনি ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টত আছিল ঠিক আছে আৰু আপোনালোকৰ ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টত আছিল আৰু ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টৰ যিখন কাট অফ মাৰ্কছ দিছে সেই মাৰ্কছৰ কম্পেয়াৰে আপোনালোকৰ মাৰ্কছখিনি বেছি আছে ঠিক আছে কিন্তু তথাপিও আপোনালোকৰ নামছখিনি ছেকেণ্ড প্ৰফেশ্যনেল লিষ্টত নাই ঠিক আছে তো সেইকাৰণে আপোনালোকৰ টেনশ্যন হৈছে কিন্তু তেওঁলোকে কৈছে আপোনালোকৰ যদি কোনো গ্ৰিভেঞ্চ থাকে তেনেহ'লে আপোনালোকে এই অফিচখনত গৈ আপোনালোকে এইখিনি ভিজিট কৰিব পাৰিব ঠিক আছে তো ইয়াত আপোনালোকৰ যিখিনি ডেট দিছে আপোনালোকৰ ঠিক আছে তেওঁলোকে কৈছে যে আপোনালোকৰ আপুনি যি ডিষ্ট্ৰিক্টত আপোনালোকে মানে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চটো দিছিলে ঠিক আছে যেতিয়া আপোনালোকে এল পি বা ইউ পি কাৰণে এপ্লাই কৰাৰ কাৰণে যি ডিষ্ট্ৰিক্টত আপুনি ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিছিলে ঠিক আছে সেই ডিষ্ট্ৰিক্টখনত যদি আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ লিষ্টটো যদি আপোনালোকৰ যিটো ছেকেণ্ড প্ৰফেশ্যনেল লিষ্ট আছে সেইখন যদি আপোনালোকৰ নামটো অহা নাই তেনেহ'লে আপোনালোকে ডিডব্লিউ অফিচত গৈ যাব লাগিব সেই অফিচখনত গৈ আপোনালোকৰ যি ছাপৰ্টিং ডকুমেণ্টছ আছিলে ছাপৰ্টিং ডকুমেণ্টছ মিনছ আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে সেই এপ্লাই যিখন আপোনালোকৰ ফাইনেল এপ্লিকেশ্যন ফৰ্ম হয় সেইখন ল'ব লাগিব আপোনালোকৰ লগতে যি ডকুমেণ্টছ বা যি ডাটা আপোনালোকে ফিল আপ কৰিছিলে সেই চবখিনি ডকুমেণ্টছ লৈ আপোনালোকে তাৰ লগত আপোনালোকৰ যিখিনি স্ক'ৰ কাৰ্ড আছিল চব ডকুমেণ্টছ লৈ আপোনালোকৰ ডিডব্লিউ অফিচখন যাব লাগিব ঠিক আছে ডিডব্লিউ অফিচখনত গৈ আপোনালোকে ৰিটেনলি আপোনালোকে এপ্লিকেশ্যন দিব লাগিব যে আপোনালোকৰ নামটো কেনে অহা নাই আৰু কি কৰিব লাগিব আৰু আপোনালোকে যিটো আপোনালোকৰ স্ক'ৰ আছে সেইটো দেখুৱাব লাগিব ঠিক আছে সেইকাৰণে কিন্তু তেওঁলোকে কিন্তু এটা ডেট দিয়া দিছে ঠিক আছে তো যিসকল কেণ্ডিডেটে নিজৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট ধেমাজি লখিমপুৰ শ্ৰীভূমি এণ্ড মাজুলী দিছিল তেওঁলোকৰ কাৰণে 27 অক্টোবৰ যিটো ডেট আছে সেই ডেটখিনি তেওঁলোকে যাব দিছে ঠিক আছে ছেকেণ্ড যিসকল কেণ্ডিডেটে গোৱালপাৰা গোলাঘাট হাইলাকান্দি মৰিগাঁও কামৰূপ মেট্ৰ' কামৰূপ ধুবুৰী এণ্ড দৰং ডিষ্ট্ৰিক্ট দিছিলে তেওঁলোকে কৈছে 29 অক্টোবৰ যাবৰ কাৰণে ঠিক আছে আৰু নগাঁও নলবাৰী বঙাইগাঁও শোণিতপুৰ চাউথ চালমাৰা কাছাৰ এণ্ড বৰপেটা
এইখিনি ডিষ্ট্ৰিক্টত যিসকলে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিছিলে আৰু তেওঁলোকৰ নাম কিন্তু অহা নাই বা ফাৰ্ষ্ট প্ৰফেচনেল মেৰিট লিষ্টত আছিল, কিন্তু এতিয়া ছেকেণ্ড প্ৰফেচনেল বা ৰিজাল্ট এখন ওলাইছে, এইখনত তেওঁলোকৰ নাম নাই, তেনেহ'লে এইখিনি কেণ্ডিডেট গৈ যাব যাব পাৰিব, ঠিক আছে। 30 অক্টোবৰত তেওঁলোকে যাব পাৰিব, ঠিক আছে। তো আজি হ'ল আপোনালোকৰ 25 অক্টোবৰ, আৰু তেওঁলোকে গ্ৰিভেন্সখিনি বা যিখিনি আপোনালোকৰ ডেট দিছে গ্ৰিভেন্সৰ কাৰণে, ঠিক আছে। তো এইটো দিছে আপোনালোকৰ 30 অক্টোবৰলৈ দিছে, ঠিক আছে। তাৰ মানে অক্টোবৰত কোনো এপইণ্টমেণ্ট নিদিব, ঠিক আছে। এতিয়াও তেওঁলোকে কিন্তু টাইম দিছে, যিসকল কেণ্ডিডেটৰ নাম অহা নাই বা ফাৰ্ষ্ট প্ৰফেচনেল মেৰিট লিষ্টত আছিল এতিয়া নাই, তো তেওঁলোকে কিন্তু তেওঁলোকৰ যিখিনি কমপ্লেইন আছে সেইখিনি আপোনালোকে সবখিনি ডকুমেণ্টছ, আপোনাৰ সবখিনি ডাটা আৰু এপ্লিকেশ্যন লৈ আপোনালোকে কিন্তু DW অফিচত যাব লাগিব, ঠিক আছে। আৰু আপোনালোকৰ যদি নামখিনি অহা নাই তেনেহ'লে আপোনালোকে এতিয়ালৈকে ৰেডি হৈ যাওক আপোনালোকে, আৰু সোনকালে আপোনালোকে অফিচখনত গৈ আপোনালোকৰ যি যি ষ্টেপছ ল'ব লাগিব সেইখিনি আপোনালোকে ষ্টাৰ্ট কৰক, কাৰণ কিন্তু তেওঁলোকে ডেটটো কিন্তু কেইবাটা ডিষ্ট্ৰিক্টৰ কাৰণে এটা ডেট দিছে, ঠিক আছে। তো নৱেম্বৰৰ ফাৰ্ষ্ট উইকত হ'ব পাৰে তেওঁলোকে ফাইনেল এইখিনি আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট বা ৰিজাল্টখিনি দি দিব। সেইকাৰণে আপোনালোকে যি যি কৰিব আপোনালোকে সোনকালে কৰক, ঠিক আছে। ধন্যবাদ।